A person with special ability was raped by a man named Dhanu Burman of number 2 Kalarangi village in Kokrajhar district. The incident took place on the night of 31st December. The police arrested the culprit at same night. The secretary of All BTR Disabled Persons Association demanded stringent action against the culprit. জয় জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অখণ্ডতা দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম সফিউৰ ৰহমান জোদ্দাৰ, মই কোকৰাঝাৰ জিলা বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক। আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত হাপকাটা থানাৰ আণ্ডাৰত এজন বিকলাংগ ছোৱালীক এজন ব্যক্তিয়ে ৰেপ কৰিছে। তাৰ সেইটো উদ্দেশ্যলৈ আপোনালোকৰ সন্মুখত আজি উপস্থিত হৈছোঁ, কাৰণ সাপকাটা আইচিয়ে আমাক জনাব দিছে যে তেখেতক ইতিমধ্যে এৰেষ্ট কৰি গোসাইগাঁও হাজতলৈ পঠাইছে, কোৰ্টলৈ পঠাইছে। সেইকাৰণে আমি গোটেই টিমটো গোসাইগাঁও সন্থা, বিকলাংগ সন্থা, কোকৰাঝাৰ বিকলাংগ সন্থা আৰু অল BTR ডিজেবল এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আৰক্ষী বিষয়াসকলক আৰু আইনক সন্মান জনাই আমি এটা কথা দাবী জনাইছোঁ, যাতে যি ব্যক্তিম ছোৱালীজনীক ৰেপ কৰা হৈছে তেওঁক উপযুক্ত ন্যায় ব্যৱস্থা দিব লাগে আৰু ব্যক্তিম তেখেতক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ভৱিষ্যতে যাতে আমাৰ বিকলাংগ ছোৱালীক কোনো মানুহেই এনেকুৱা অত্যাচাৰ আৰু নিৰ্যাতন বলি হ'ব নালাগে। সেইকাৰণে আজি আপোনালোকৰ ওচৰত আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে দাবী জনাইছোঁ, চৰকাৰলৈ দাবী জনাইছোঁ। আৰু আইন ব্যৱস্থাৰ ওপৰত যিহেতু আমাৰ আস্থা আছে, গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আসাম আইন ব্যৱস্থাক, পুলিচ বিষয়াসকলক লৈ আহ্বান জনাইছোঁ যাতে আমাৰ ব্যক্তিম ছোৱালীজনীক উপযুক্ত ন্যায় দিয়া হয় আৰু ভৱিষ্যতে যাতে আমাৰ বিকলাংগ ছোৱালীবিলাকক বা বিকলাংগ মানুহৰ প্ৰতি কোনো মানুহে যেন অন্যায় অত্যাচাৰ কৰিব নোৱাৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এৰেষ্ট কৰা ব্যক্তিগৰাকীৰ নাম হ'ল ধন বৰ্মন। আমি জনামতে ধন বৰ্মন, তেওঁৰ বয়স 35 মান হ'ব। ঘৰ আছিলে নম্বৰ 1 গোলাডাঙ্গি, নাম্বাৰ 2 গোলাডাঙ্গি।